Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ এডিআৰএ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকৰ কাৰণে ইংৰাজীৰ এটা গুৰুত্বপূৰ্ণ টপিক মই ডিছকাছ কৰিম এনিমেলছ এণ্ড দেয়াৰ হোমছ কোনবিধ জন্তু ক'ত থাকে তাৰ ঘৰৰ নাম কি ফৰ এক্সাম্পল কাউ গৰু থকা ঘৰটোক আমি অসমীয়াত গোহালি বুলি কওঁ তো ইংৰাজীত কি কয় এইখিনি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো তাৰ ওপৰত আজি মই ফুল ডিছকাশ্যন ইয়াতে কৰি যাম ইয়াতে 16টা কুৱেশ্যন আছে আপোনালোকে ভালদৰে লাষ্টলৈকে ভিডিঅ'টো চাব প্ৰথম কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ টাইগাৰ কল্ড বাঘ য'ত থাকে বাঘৰ ঘৰক কি বুলি কয় ষ্টেবল কেনেল শ্বেড নে লায়াৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি লেয়াৰ তো লেয়াৰ বুলি কয় বাঘৰ ঘৰক তো আমাক যদি কুৱেশ্যন সোধে পৰীক্ষাত হোম অফ টাইগাৰ আমি ডাইৰেক্ট এনচাৰটো তেতিয়া দিব পাৰিম লেয়াৰ বুলি কয় অপশ্যন নম্বৰ ডি হ'ব ইয়াতে কাৰেক্ট এনচাৰ তাৰ পিছৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য হোম অফ হৰ্চ কল্ড ঘোঁৰা য'ত থাকে ঘোঁৰা থকা ঘৰক ইংৰাজীত কি বুলি কয় বাৰো ষ্টেবল কেনেল নে হিল ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন বি ষ্টেবল তো অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ তাৰ পিছৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য হোম অফ বেয়াৰ কল্ড বেয়াৰ অৰ্থাৎ ভালুক য'ত থাকে ভালুক থকা ঘৰখনক কি বুলি কয় হিল কেনেল কেভ নে গ্ৰাছলেণ্ড ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কেভ ভালুক এটা ক'ত থাকে গুহাত থাকে আৰু সেই ভালুক থকা ঘৰক ইংৰাজীত কি বুলি ক'ব কেভ বুলি ক'ব ঠিক আছে নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ কাউ কল্ড এইমাত্ৰ যি মই ক'লোঁ গৰু থকা ঘৰক ইংৰাজীত কি বুলি কয় অসমীয়াত গোহালি বুলি আমি গম পাওঁ তো ইংৰাজীত কি বুলি ক'ব বাৰো কেনেল ডেন নে শ্বেড তো ইংৰাজীত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব শ্বেড অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ জিৰাফ কল্ড জিৰাফ য'ত থাকে জিৰাফৰ ঘৰখনক ইংৰাজীত কি বুলি কয় সাভানা ডেন বাৰো নে হিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ সাভানা আৰু ইয়াক আৰু এটা নাম আছে ইংৰাজীত সাফাৰী বুলি কয় ওকে তো সাভানা আৰু সাফাৰী দুটাই হয় জিৰাফৰ ঘৰৰ নাম নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য হোম অফ আণ্ট কল্ড এণ্ড অৰ্থাৎ পৰুৱা থকা ঘৰক কি বুলি কয় হোল হিল কুপ নে ডেন কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি হিল আমি চবেই জানো পৰুৱা এনে এটা গাঁতত থাকে আৰু ইয়াতে হিল টাইপৰ মাটি দি বনাই লয় ইয়াক কি বুলি কয় হিল বুলি কয় অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ লায়ন কল্ড সিংহ য'ত থাকে সিংহ থকা ঘৰক কি বুলি কয় শ্বেড ডেন চাফাৰী নে ড্ৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ডেন আমি চবেই জানো সিংহ থকা ঘৰক ইংৰাজীত কি বুলি ক'ব ডেন বুলি ক'ব নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য হোম অফ গোট কল্ড ছাগলী থকা ঘৰক ইংৰাজীত কি কয় লফ্ট হোল্ড পেন নে কেজ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পেন অপশ্যন চি এটা পেন মানে আছে কলম আৰু ছাগলী থকা ঘৰকো ইংৰাজীত পেন বুলি কয় নেক্সট হোৱাট ইজ দ্য হোম অফ জেব্ৰা কল্ড জেব্ৰা য'ত থাকে জেব্ৰা থকা ঘৰক ইংৰাজীত কি কয় চাফাৰী জংগল গ্ৰাছলেণ্ড আৰু আছে ৰিভাৰ তো জেব্ৰা ক'ত থাকিব জেব্ৰা চাফাৰীত থাকিব অপশ্যন এ হ'ব ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ কেংগাৰু কল্ড কেংগাৰু য'ত থাকে কেংগাৰু থকা ঘৰক কি বুলি কয় শ্বেড হল ট্ৰী হোল নে কেভ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব হল ট্ৰী কেংগাৰু ক'ত থাকিব হল ট্ৰীত থাকিব তাৰ পিছৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য হোম অফ হিপোপটামাছ কল্ড হিপোপটামাছ যিটো আছে জলহস্তী সি য'ত থাকে তাৰ ঘৰখনৰ নাম কি হয় ড্ৰে ৱাটাৰ জংগল আৰু আছে ৰিভাৰ বেংক হিপোপটামাছ ক'ত থাকিব নদীৰ পাৰত তো ৰিভাৰ বেংক বুলি ক'ব মেক্সিমাম নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ ফক্স কল্ড শিয়াল য'ত থাকে ফক্স শিয়াল থকা ঘৰক কি বুলি কয় ইংৰাজীত হলট্ৰী ক্ৰে ড্ৰে কেভ নে বাৰো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বাৰো বুলি ক'ব ঠিক আছে নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য হোম অফ হেন কল্ড মুৰ্গী য'ত থাকে হেন তাক কি বুলি ক'ব কুপ বাৰো শ্বেড নে ডেন কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কুপ হেন য'ত থাকিব মুৰ্গী চৰাই তাক কি বুলি ক'ব ইংৰাজীত কুপ বুলি কয় নেক্সট আছে হোৱাট ইজ দ্য হোম অফ বাফেলো কল্ড য'ত মহবিলাক থাকে বাফেলো থকা ঘৰ তাক কি বুলি কয় বিহাইভ বাৰ্ণ কেজ আৰু ষ্টেবল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি বাৰ্ণ তো মহ য'ত থাকিব তাক কি বুলি ক'ব বাৰ্ণ বুলি ক'ব নেক্সট আছে হোৱাট ইজ দ্য হোম অফ পিগ কল্ড পিগ গাহৰি য'ত থাকে তাক কি বুলি কয় তাৰ ঘৰখনক কি বুলি কয় ডেন শ্বেড ষ্টাই আৰু আছে কুপ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ষ্টাই
লাষ্ট কুৱেশ্যনটো আছে আজিৰ, হোৱাট ইজ দ্য হোম অফ স্পাইডাৰ্ছ কল্ড? স্পাইডাৰ য'ত থাকে মকৰা, তাৰ ঘৰখনক কি বুলি কয়? আমি চবেই জানো, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ৱেব হ'ব। স্পাইডাৰ কি বনায় সদায়? মকৰা জাল বনায়। ইয়াক কি বুলি কয়? ইংৰাজীত ৱেব বুলি কয়। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তো ইয়াতে টোটেল 16 কুৱেশ্যনছ আছিলে। এইখিনি ADR গ্ৰেড 3 আৰু 4 কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লাষ্ট ইয়াৰ পৰা দুটামান কুৱেশ্যন আহিছিল। ইংৰাজীত যদি চাওঁ আমি, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনত এটা ইম্পৰ্টেণ্ট টপিক হয়। তো তাৰ ভিতৰত এইখিনি কুৱেশ্যন আহিব পাৰে, এনিমেলছ এণ্ড দেয়াৰ হোমছ বা হেবিটেট। অ'কে, চ' যিবোৰ কেণ্ডিডেট এইবাৰ পৰীক্ষা দিব, চেনেলটো ভালকৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰোবাৰ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাই দিব, মই ৰিপ্লাই দিম। চ' আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।